হাগ্ৰামাৰ হেলিকপ্টাৰ উৰাবলৈ প্ৰয়োজন ৰাইজৰ টকাৰ। একালৰ সতীৰ্থৰ মতে হাগ্ৰামা মহিলাৰীয়ে কৰিব লাগে থিয়েটাৰ। থিয়েটাৰ বোৰো যোগদান নহলে কিবা সেই গানা গাওয়া কৰিলে ভাল হ'ব হাগ্ৰামা মহিলাই। UPPL BPFৰ কথাৰ কটাকটিৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে মুকলি কৰিলে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ চিমলিগুৰিত নিৰ্বাচনী কাৰ্যালয়। পূৰ্বে মাত্ৰ 2টা ভোট পাই সন্তুষ্ট হৈছে বিজেপি প্ৰাৰ্থী। এইবাৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে ক'লে এইবাৰ কোনো প্ৰতিদ্বন্দ্বীয়ে নাই। প্ৰতিনিধি আমাৰ ইয়াতে নাই, কোনো নাই, কিয়নো মই দেখাই পালোঁ আজি আমি 50%কৈ অধিক ভোট পাই আছোঁ আজি এইটো মানে বুথত। ইয়াতে আপুনি কেইটা ভোট পাইছিলে যোৱা ইলেকশ্যনত? মাত্ৰ 2টা পাইছিলোঁ, 2টা পাইছিলোঁ মাত্ৰ। এইবাৰ চেঞ্চুৰী কোৱা পুৰা চেঞ্চুৰী মাৰিব এইবাৰ। বড়োভূমিত যুদ্ধগতিত চলিছে নিৰ্বাচনী কুচকাৱাজ। 22 ছেপ্টেম্বৰত BTC নিৰ্বাচনৰ ভোট গ্ৰহণত প্ৰতিটো দলেই একক সংখ্যাগৰিষ্ঠতাৰ তুলিছে দাবী। বিজেপিক বড়োভূমিত নিষ্কণ্টক কৰাৰ লক্ষ্যৰে মাৰাথন প্ৰচাৰ অভিযানত নামিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। BTRৰ প্ৰতিটো প্ৰান্তত একাধিক নিৰ্বাচনী সভাত ভাগ লৈ ভৈৰৱকুণ্ডত মুখ্যমন্ত্ৰীয়ে ক'লে আমিও দিছোঁ হাই প্ৰফাইল প্ৰাৰ্থী। দুগৰাকী হাই প্ৰফাইল পাৰ্টি আছে, ৰিহন দৈমাৰী আৰু আমাৰ ডেপুটি CM গোবিন্দ ডাঙৰীয়া। গতিকে আমিও হাই প্ৰফাইল প্ৰাৰ্থী দিছোঁ মেনন মুছাহাৰী। মেনন মুছাহাৰী জিকিব বুলি মই আশা কৰোঁ। ৰাইজৰ উৎসাহ আপোনালোকে দেখিছে। ৰাইজক হেলিকপ্টাৰ উৰাবলৈ টকা বিচাৰি বাক্সাৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেদাঘাটত হাগ্ৰামা মহিলাৰীয়ে চলালে প্ৰচাৰ অভিযান। নিৰ্বাচনত চমক দিবলৈ ভাড়াত অনা হেলিকপ্টাৰত তেল ভৰাবলৈ টকা নাই বুলি ৰফিকতা BPF প্ৰধানৰ। অহাকালি মই ভৈৰৱকুণ্ড যাব লাগে না, তেল নাই, তেল ভৰাব লাগে, পইচা লাগে, পইচা। আপোনালোকে আজি অলপ চলপ এনেকুৱা 1 টাকা 2 টাকা কালেকশ্যন কৰি পেলাই দিবি, দিব না? চৰকাৰটো বনাবই, যিহেতু পিছত আৰু ঘূৰাই দিম মই। হাগ্ৰামাৰ দাবী এইবাৰ BPFে লগাতকৈ বেছি আসন পাব। অইন দলৰ পৰা টকা ল'লেও BPFকে ভোট দিবলৈ ৰাইজক আহ্বান BPF প্ৰধানৰ। যদি ট্ৰেক্টৰে পইচা আনে বা পদম ফুলে পইচা আনে, এইটো খাবি। ভোট দিয়া সময়ত নাগলতে পইচাটো ট্ৰেক্টৰ আনিলে নলম বুলি জিন্দগী নকবি, একদম পইচাটো লাগে লাগে ক। হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যৰ বিপৰীতে একালৰ সংগ্ৰামী সতীৰ্থ তথা UPPLৰ নেতা হিতেশ বসুমতাৰীয়ে দিলে হাগ্ৰামা মহিলাৰীক থিয়েটাৰত জোকাৰ হোৱাৰ পৰামৰ্শ। থিয়েটাৰ বোৰো যোগদান নহলে কিবা সেই গানা গাওয়া কৰিলে ভাল হ'ব হাগ্ৰামা মহিলাই। আৰু তেতিয়া ৰাইজে চাব, ভাল পাব, হাঁহিবলৈ মন মুহিবলৈ ভাল হ'ব তেতিয়া। কোকৰাঝাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ UPPLৰ সভাপতি প্ৰমোদ বড়োৰ কটাক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে। BPFৰ লগত 17 বছৰ থাকি BTC লেতেৰা কৰাৰ অভিযোগ দৈমাৰীৰ বিপক্ষে। তেখেতে লেতেৰা থৈ গৈছিলে আগতে, 17 বছৰ BPFৰ লগত থাকি লেতেৰা কৰি থৈ গৈছিলে। 5 বছৰ শাৰী শাৰী অলপ চাফা কৰিছোঁ আমি। তেখেত আহিলে আকৌ বেছি লেতেৰা হ'ব। বড়োভূমিতকৈ মুখ্যমন্ত্ৰীয়ে BTRৰ কোনো উন্নয়ন হোৱা নাই বুলি কৰা দাবীৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ। বড়োৰ দাবী BTCত কি হৈ আছে আমিহে জানো। सब निजर राजनीतिक अपना उल्लू सीधा करने के लिए बहुत कथा कब, किंतु আজি আমি জানো যে BTCত কি হৈছে। ইয়াত BTCত যোনি মানুহ নাই, সি BTCৰ কথা নাজানে। সি কিবা এটা পাৰসেপশ্যন কোনবা এটা কৈছে তাৰ ওপৰত কব। আমি BTCত আছো, আমিয়ে জানো ইয়াত কি হৈছে কি হোৱা নাই। বুথৰ ওপৰত জমি উঠিছে BTC নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী। জনপ্ৰতিনিধিয়ে ভাষণ দিছে, জনতাই শুনিছে। কাক কিমান বিশ্বাস কৰিব 22 ছেপ্টেম্বৰত ভোট গ্ৰহণত জনতাই ক'ব। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।